মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক আটাই কুশলে আছা গতিকে আজি আমাৰ ই কুহিপাঠ চেনেলৰ নতুন ভিডিঅ'টোত আমি তোমালোকলৈকে আগবঢ়াইছোঁ আমাৰ কনসেপ্টছ থ্ৰু প্ৰবলেম লেকচাৰ সিৰিজৰ তৃতীয়টি লেকচাৰ আৰু আজিৰ তৃতীয়টি লেকচাৰৰ কাৰণে আমি বাছনি কৰিছোঁ বিষয়টো গ্ৰেভিটেশ্যন গতিকে আমি এই কনসেপ্টছ থ্ৰু প্ৰবলেমছ সিৰিজটোৰ হৈতে আমি কিছুমান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন সলভ কৰিবলৈ ট্ৰাই কৰি আছোঁ মোষ্টলি JEE মেইনছৰ আৰু নীটৰ গতিকে আজিও আমি গ্ৰেভিটেশ্যন চেপ্টাৰটোৰ কিছুমান লাগতিয়াল ফৰ্মুলা চাম তাৰ কনসেপ্ট বুজিম আৰু প্ৰিভিয়াছ ইয়াৰৰ প্ৰবলেম কিছুমান সলভ কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকক কৈ দিব খুজিছোঁ যে গ্ৰেভিটেশ্যন চেপ্টাৰটো এটা খুব সৰু চেপ্টাৰ আৰু খুব বেছি এটা কুৱেশ্যন প্ৰায়ভাগ অহা দেখা যায় তোমাৰ JEE মেইনছতে হওক বা তোমাৰ নীট এক্সামতে হওক আৰু ইয়াৰ কনসেপ্টবোৰো বৰ বেছি এটা কঠিন নহয় এবাৰ দুবাৰ পঢ়িলে তোমালোকে সহজতে বুজি ল'ব পাৰিবা আৰু আজিৰ ভিডিঅ'টিত আমি দুটামান ফৰ্মুলা দুটামান কনসেপ্ট শিকিবলৈ যত্ন কৰিম গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টি আৰম্ভ কৰাৰ আগত মই তোমালোকক নিজৰ পৰিচয়টো দি ল'ব খুজিছোঁ গতিকে মোৰ নাম হৈছে সৌৰভ কমল মেধি মই NIT শিলচৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত BTech কৰিছোঁ আৰু ইণ্ডিয়ান নেশ্যনেল মেথমেটিক্স অলিম্পিয়াড JEE মেইনছ এডভান্স আইজাৰ এণ্ট্ৰেন্স গেট FCAT এইবোৰ কিছুমান এক্সাম যিবোৰ মোৰ ক্লিয়াৰ কৰাৰ অভিজ্ঞতা আছে গতিকে যেহেতু পৰিচয়টো হৈ গ'ল আজি আমি আমাৰ প্ৰথম প্ৰশ্নটোলৈকে আগবাঢ়িছোঁ গতিকে চোৱা প্ৰথম প্ৰশ্নটোত কি কৈছে যে a satellite is revolving in a circular orbit at a height h from the earth's surface radius of earth is r আৰু কৈছে যে হাইট যেটো হাইটত তোমাৰ স্যাটেলাইটটো অৰবিটত ঘূৰি আছে ৰিভলভ কৰি আছে হেতু বহুত সৰু which is very less than r মানে আমাৰ পৃথিৱীৰ ৰেডিয়াছত কয় the minimum increase in its orbital velocity required so that the satellite could escape from the earth's gravitational field is close to আমাক বিচাৰিব দিছে যে কিমানখিনি আমি ভেলোচিটি বঢ়াই দিলে সেই অৰবিটৰ পৰা আমাৰ স্যাটেলাইটটো আমাৰ পৃথিৱীৰ মহাকৰ্ষণিক শক্তিটো অপোজ কৰি উলাই যাব পাৰিব এস্কেপ কৰিব আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডৰ পৰা গতিকে আমি কোৱেশ্চনটো অকমান বুজিবলৈ ট্ৰাই কৰোঁ কি কৈছে সো এইখন হৈছে আমাৰ আৰ্থ ঠিক আছে ইয়াত আমাৰ স্যাটেলাইট এটা ৰিভলভ কৰি আছে আৰ্থৰ চাৰিওফালে কিন্তু ধৰা আমাৰ আৰ্থৰ যিখন গ্ৰেভিটেশনাল ফিল্ড হেইটোৰ বাউন্ডাৰীটো হৈছে এইটো হলে ই কিবা এটা ভেলোচিটিৰে আমাৰ পৃথিৱীৰ চাৰিওফালে ৰিভলভ কৰি আছে কৈছে যে ইয়াৰ ভেলোচিটি যদি এতিয়া ধৰা p আছে ধৰা ইয়াৰ ভেলোচিটি এতিয়া v আছে কিমানখিনি বঢ়ালে ই আমাৰ পৃথিৱীৰ গ্ৰেভিটেশনাল ফিল্ড পাৰ কৰি গুচি যাব সো এস্কেপ কৰিব কিমানখিনি ভেলোচিটি বঢ়ালে ই এস্কেপ কৰিব আমাক হেতু সুধিছে ঠিক আছে আৰু আমাক কৈছে যে আমি এই হাইটটো কনসিডাৰ কৰিব নালাগে এই হাইটটো ভেৰি স্মল কম্পেয়াৰ্ড টু দা ৰেডিয়াস অফ আৰ আৰ্থ গতিকে আমি এইটো কোৱেশ্চন কেনেকৈ সলভ কৰিম সো এইটো কোৱেশ্চন সলভ কৰিব দুটামান সৰু কথা তোমালোকে আগতীয়াকৈ জানিব লাগিব আৰু মই বিশ্বাস কৰোঁ যে এইবোৰ তোমালোকে নিশ্চয় জানাই তোমালোকে যদি তোমালোকৰ পাঠ্যক্ৰমৰ গ্ৰেভিটেশ্যন চেপ্টাৰটো পঢ়িছা দেন খুবেই ইজি বুজিবলৈ যে যেতিয়া স্যাটেলাইট এটা আমাৰ সাৰ্কুলাৰ অৰবিটত ঘূৰি থাকে তেতিয়া তাৰ ভেলোচিটিটো এটা সিম্পল এক্সপ্ৰেছন আছে এটো কি হয় √g মানে ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট m means capital M means the mass of earth divided by r এইটো হৈছে তোমাৰ velocity of any satellite or anything that is revolving in an orbit around our earth আমাৰ আৰ্থৰ চাৰিওফালে এটা অৰবিটত ঘূৰি আছে
যদি ঘূৰি আছে তাৰ ভেলোচিটিৰ এক্সপ্ৰেশ্যনটো এইটো এক্সপ্ৰেশ্যনেৰে লিখিব পাৰি ঠিক আছে এতিয়া আমি কি পালো যে আমাৰ স্যাটেলাইটটোৰ ইনিশিয়াল ভেলোচিটিটো পাই গলো ঠিক আছে এইটো ভেলোচিটি ই ঘূৰি আছে ই এতিয়ালৈকে এস্কেপ কৰা নাই নেক্সট কথাটো হৈছে যে স্যাটেলাইট এটা বা যিকোনো এটা অবজেক্ট আমাৰ যদি আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ড এস্কেপ কৰিব লাগে তেতিয়া তাৰ এটা কনস্ট্যান্ট ভ্যালু আছে কিমান এস্কেপ ভেলোচিটিৰ কনস্ট্যান্ট ভ্যালু এটা আছে হিটো হৈছে কিমান √2g m divided by r আৰু ইয়াতে একচুয়ালি r plus h হয় মই তোমালোকক ক'ব পাহৰিছো বাট ইয়াতে আমাক কৈছে যে আমাৰ h ৰ ভ্যালুটো ভেৰি মাচ নেগলিজিবল দিস ইজ ভেৰি লেছ দেন r গতিকে মই r টো সেই কাৰণে ইয়াতে কনসিডাৰ কৰা নাছিলো বিকজ ইয়াতে আমাক কন্ডিশনটো দিছে যে h ইজ ভেৰি লেছ দেন r সো আমি যদি এটো কনসিডাৰ নকৰো তেতিয়া হলে আমি এইটো এক্সপ্ৰেশন পাম ঠিক আছে আৰু আমি দেখিছো যে আমাৰ এস্কেপ ভেলোচিটি যেটো হয় আমাৰ বি হট এটো স্যাটেলাইট হক বা কিবা অবজেক্ট হক তাৰ ভ্যালু এইটো গতিকে এইটো ইয়াৰ ডাবল আমি দেখিছো ঠিক আছে ডাবল মানে √2 মাল্টিপ্লাই হৈ আছে মই ভিতৰৰ কোৱান্টিটিৰ কথা কৈছো এইটো ডাবল হয় 2 এটা মাল্টিপ্লাই হৈ গৈছে মানে ওভাৰঅল কোৱান্টিটিৰ লগত √2 এটা মাল্টিপ্লাই হৈছে গতিকে আমি এতিয়া ইনক্ৰিজ ইন ভেলোচিটিটো কেনেকৈ লিখিম কিমানখিনি ভেলোচিটি ইনক্ৰিজ হ'ব লাগিব এইটো আছিল আমাৰ ইনিশিয়াল ভেলোচিটি এইটো আমাৰ এস্কেপ ভেলোচিটি গতিকে ভি ই মাইনাস ভি দিছে আমাক হাউ মাচ শুড বি দা ইনক্ৰিজ ইন ভেলোচিটি দিছে কিমানখিনি বাঢ়িব লাগিব গতিকে আমি লিখিম √2g m divided by r minus √g m divided by r ঠিক আছে কিন্তু আমি যে দেখিলো ইয়াতে এনেকুৱা অপচন নাইছোন আমি চালো ইয়াতে যেন একে অপচন দেখা নাই কিন্তু ইয়াতে দিয়া আছে স্মল g গ্ৰেভিটেশন এক্সিলাৰেশনৰ ভ্যালু দিয়া আছে আমি ইয়াৰে এক্সপ্ৰেশনটো জানো ইয়াৰ এক্সপ্ৰেশনটো কি স্মল g ৰ এক্সপ্ৰেশনটো কি small g gravitational acceleration equals to capital G m divided by r squared এইটো হৈছে ইয়াৰ এক্সপ্ৰেশন যদি এইটো ইয়াৰ এক্সপ্ৰেশন হয় তেতিয়া হলে আমি এই কোয়ান্টিটিটো কেনেকৈ লিখিব পাৰো √2g small g into r আৰু এইটো আমি কেনেকৈ লিখিব পাৰো √small g into r যদি এনেকুৱা হয় তেতিয়া হলে আমি √gr টো কমন লৈ লম ফাৰ্স্ট টাৰ্মটোৰ পৰা থাকিব √2 and second to 1 only so আমি দেখিলো যে আমাৰ কারেক্ট অপশনটো হৈছে অপশন 1 টো আমাৰ কারেক্ট আনসার গতিকে ইয়াতে আমি দুটামান কথা জানিব লাগিব আগৰ পৰা তোমালোকে যদি চ্যাপ্টাৰটো পঢ়িছা দেন নিশ্চয় জানা যে যিকোনো এটা অবজেক্টৰ এট এ পাৰ্টিকুলাৰ অৰবিট ইয়াৰ ভেলোচিটি কি হয় capital G m capital M divided by r plus h হয় কিন্তু আমাৰ h টো দিছে ভেৰি স্লো ভেৰি নেগলিজিবল সো আমি হেতু নেগলেক্ট কৰিছো দেন সেকেন্ড কথাটো যে আমি জানো escape velocity formula it is √2g m by r গতিকে আমি আমাক increase in velocity দিছে minimum increase in velocity হু দিছে সো আমি এটো মাইনাস কৰি দিছো মাইনাস কৰি দিতে এটো পাইছো আৰু আমি g ৰ এক্সপ্ৰেশন টো আমি ইয়াতে পুট কৰি দিতে আমাৰ আনসাৰ হৈছে 1 সো আই থিংক তোমালোকে বুজি পাইছা এটো আৰু যদি বুজি পাইছা তেতিয়া হলে আমি নেক্সট প্ৰবলেমটো লৈকে আগবাঢ়িম গতিকে সোৱা আমাৰ নেক্সট প্ৰবলেমটোত কি কৈছে the variation of acceleration due to gravity g with distance d from the center of the earth is best represented by গতিকে আমাক খুদিছে যে g টো আমাৰ আৰ্থৰ কোৰৰ পৰা center of earthৰ পৰা কেনেকৈ ভেৰি কৰে with radius
সো আমাৰ চেণ্টাৰ অফ আৰ্থৰ পৰা ৰেডিয়াছটো বাঢ়ি বাঢ়ি আহিছে বাঢ়ি আহি তোমাৰ আৰত তোমাৰ যেতিয়া ভেলুটো r ইকুৱেলছ টু r হ'ব তেতিয়া কি হৈছে আমাৰ আমি আৰ্থৰ সাৰফেসটো পাইছো তাৰপিছত আমি আৰ্থৰ সাৰফেসৰ পৰা আগুৱাই গৈ আছো গৈ ওপৰলৈকে গৈ আছো গৈ স্পেচলৈকে গৈ আছো গতিকে যেতিয়া গৈ থাকিম তেতিয়া আমাৰ গ্ৰেভিটিটো কেনেকৈ ভেৰি কৰিব গতিকে আমি ফাৰ্স্ট হেতু বুজিব ট্ৰাই কৰো ঠিক আছে আমি অকমান আগত কৈছিলো তোমালোকক জিৰ এক্সপ্ৰেছন এটা স্মল জি তাৰ এক্সপ্ৰেছনটো কৈছিলো মই তোমালোকক যে √g m by r squared এইটো হৈছে g in sorry এইটো হৈছে g out মানে আমি যেতিয়া আৰ্থৰ আমি যেতিয়া আমাৰ পৃথিৱীৰ এই খোলাটোৰ বাহিৰত থাকিম মানে ওপৰত থাকিম আমি যেতিয়া পৃথিৱীৰ সাৰফেসৰ ভিতৰত নাযাও তেতিয়া g out বুলি কৈছো g outer ভ্যালু gm by r square ঠিক আছে বাট আমি যেতিয়া পৃথিৱীৰ ভিতৰত থাকিম যিকোনো এটা পইণ্ট ধৰা এইটো পইণ্ট হ'ব পাৰে এইটো পইণ্ট হ'ব পাৰে এইটো পইণ্ট হ'ব পাৰে সো তোমালোকে চোৱা যে চেণ্টাৰ অফ আৰ্থৰ চেণ্টাৰত তুমি ওয়েটলেছনেছ অনুভৱ কৰিবা যে তুমি ওয়েটলেছনেছ মানে তুমি তোমাৰ নিজৰ ভৰটো অনুভৱ কৰিব নোৱাৰা কাৰণ তাত ভ্যালু অফ g 0 হয় ভ্যালু অফ g is equal to 0 যেতিয়া r is equal to 0 আৰু যেতিয়া আমি লাহে লাহে আগবাঢ়ি গৈ থাকো আমাৰ সাৰফেসলৈকে আহি থাকো তোমাৰ g ৰ ভ্যালুটো বাঢ়ি গৈ থাকে আৰু আৰ্থৰ সাৰফেসত কিমান হয় 9.81 তোমালোকে এটা বস্তু জানিবা যে 9.81 টো এটা এভাৰেজ ভ্যালু বেলেগ সাইটত বেলেগ লোকেশনত বেলেগ ডিফাৰেন্ট হ'ব পাৰে আমি 9.8 টো এটা স্ট্যান্ডাৰ্ডাইজড ভ্যালু হিচাপে লওঁ আমি হেতুকে লওঁ সো আমি কি গম পালো যে আমাৰ আৰ্থৰ চেণ্টাৰত g ৰ ভ্যালুটো 0 থাকে ই লিনিয়াৰলি ইনক্ৰিজ হয় ডাইৰেক্টলি প্ৰপৰ্শনাল হয় g ৰ ভ্যালু g ইনসাইড আৰ্থ is directly proportional to the radius বাঢ়ি থাকিব g ৰ ভ্যালু বাঢ়ি থাকিব যেতিয়ালৈকে আমি সাৰফেস নাপাও সাৰফেস পোৱাৰ পাছত আকৌ আমি কি দেখিম যে ই ইনভাৰ্সলি প্ৰপৰ্শনাল হৈ যায় ঠিক আছে গতিকে যদি হেতু কেস হয় তেতিয়াহলে কোনটো কেসে বেস ডেসক্ৰাইব কৰিছে আমি হেতু চাই লম সো ইয়াত লিনিয়াৰ ৰিলেশনশিপ কোড আছে এইটোত আছে আৰু এইটোত আছে বাট এইটোত আছে তোমাৰ আউটসাইড আওৰ আৰ্থ আৰু এইটোত আছে ইনসাইড গতিকে আমাৰ আনসাৰটো হ'ব 1 ইয়াত কি হৈছে তোমাৰ যেতিয়া ৰেডিয়াস 0 g ৰ ভ্যালু 0 ৰেডিয়াস 0 g ৰ ভ্যালু 0 ৰেডিয়াস বাঢ়ি আছে g ৰ ভ্যালু বাঢ়ি আছে লিনিয়াৰলি এট তোমাৰ r ৰ ভ্যালু যেতিয়া সৰি distance from the center of the earth যেতিয়া r হৈছে মানে ৰেডিয়াস হৈছে মানে আমি যেতিয়া আৰ্থৰ সাৰফেসটো পাইছো তেতিয়া g ইয়াৰ ভ্যালু কিমান হৈছে 9.81 হৈছে 9.81 তাৰ পাছত ই তোমাৰ ইনভাৰ্সলি প্ৰপৰ্শনাল সো ই ডিক্ৰিজ হৈ গৈছে ইনভাৰ্সলি প্ৰপৰ্শনাল গ্ৰাফ এটো গতিকে আমাৰ কাৰেক্ট আনসাৰ হ'ব আনসাৰ 1 অপশন 1 ইজ দা কাৰেক্ট আনসাৰ সো আশা কৰিছো তোমালোকে কনসেপ্টটো বুজিছা যে আৰ্থৰ চেণ্টাৰত 0 হয় আৰু তোমাৰ যেতিয়া আমি আৰ্থৰ চেণ্টাৰৰ পৰা আৰ্থৰ সাৰফেসলৈকে আহো লিনিয়াৰলি ইনক্ৰিজ হয় আমি আৰ্থৰ সাৰফেসত ম্যাক্সিমাম হয় দেন আমি যেতিয়া আৰ্থৰ সাৰফেসৰ পৰা আকৌ ওপৰলৈকে যাও তেতিয়া আকৌ ভ্যালুটো কমি গৈ থাকে সেই কাৰণে ভ্যালুটো কমি গৈ থাকে কাৰণে আমাৰ যেতিয়া ইন্টাৰনেশ্যনেল স্পেস ষ্টেচনত থাকে বা আমাৰ যেতিয়া স্পেসশিপ বিলাকত মানুহ থাকে হিয়ত উৰি থাকিব পাৰে বায়ুত কাৰণ তাতে জি ভ্যালু কম সো তোমাক পৃথিৱীলৈকে টানা ফোর্স এটা নাথাকে তাতে গতিকে তুমি ওয়েটলেছনেছ অনুভৱ কৰা গতিকে আশা কৰিছো তোমালোকে এইবিলাক বহুত ইন্টাৰেষ্টিং কথা হয় তোমালোকে নিশ্চয় এইবিলাক পিছৰ পৰ্যায়ত পঢ়িবা যদি তোমালোকৰ ইন্টাৰেষ্ট আছে গতিকে এইটো আছিল JEE মেইনছ 2017 ৰ কোৱেশ্চন গতিকে আমি নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়ো সো এইটো
অকমান কনসেপচুৱেল কোৱেশ্চন তোমালোকে ভালকে বুজি লবা কি কৈছে geostationary satellite orbits around the earth in a circular orbit of radius 36,000 kilometers then the time period of a spy satellite orbiting a few hundred kilometers above the earth's surface or radius to dia ase 6400 kilometer will approximately be JW means 2002 question so yate tumaloke swa duta important janibo laga kotha ase tumaloke prothom kotha to hoise yate koise geostationary mane ki geostationary mane prithibir hopokkhe stationary mane tumar prithibikon amar prithibikon nijor axis ot khuri thake 24 hours lage khuribo ঠিক আছে 24 hours jodi eta pak mare nijor axis ot etu dhara yar axis hoy ই ঘুরি থাকে এনেকে হলে 24 hours এটা পাক মারে এটা জিওস্টেশনারি স্যাটেলাইট বিলাক কি হয় যে at a particular point on the earth surface with respect to that particular point hey satellite to সদায় তোমার স্টেশনারি দেখি পাবা মানে যদি তুমি স্যাটেলাইট তো দেখি পালা হয় তোমার ঠিক ঘৰৰ ওপৰৰ পৰা কি সদায় তোমাৰ ঘৰৰ ওপৰতে থাকিব ঠিক আছে কিন্তু আমি এটা কথা গম পালা জানো যে আমাৰ আৰ্থখন তো ঘুৰি থাকে 24 আৱাৰ্স টাইমৰ ভিতৰত দি এটা কমপ্লিট ৰিভলিউশন কৰে গতিকে যদি আমাৰ আৰ্থখন ঘুৰি থাকে তেতিয়া হলে আমাৰ স্যাটেলাইটটো ঘুৰি থাকিব লাগিব উইথ দা সেম টাইম পিৰিয়ড 24 আৱাৰ্স টাইম পিৰিয়ডতে ই ঘুৰি থাকিব লাগিব আমাৰ আৰ্থ ৰেসপেক্টত গতিকে জিওস্টেশনারি স্যাটেলাইট জিওস্টেশনারি মানে উইথ ৰেসপেক্ট টু আৱাৰ আৰ্থ ইট ইজ স্টেশনারি গতিকে ইয়াৰ টাইম পিৰিয়ড কিমান হয় 24 hours হয় জিওস্টেশনারি যিবিলাক স্যাটেলাইট থাকে তাৰ টাইম পিৰিয়ড হয় 24 hours গতিকে আমাক আমি এইটো দেখাত এনেকুৱা লাগে যে বস্তুটো আমাৰ স্যাটেলাইটটো ৰখি আছে নিজৰ জায়গাত স্টেশনারি হৈছে সো এইটো এটা কনসেপ্ট আৰু নেক্সটটো কৈছে যে it is orbiting a few hundred kilometers above so মানে h ৰ ভ্যালুটো আমাৰ very negligible এটো আমি বেছি h ৰ ভ্যালুটো আমি কনসিডাৰ কৰিব না লাগে ঠিক আছে আমি এই দুটা কথা গম পালো এতিয়া আমি কোৱেশ্চনটো সলভ কৰিব চাও আমাক কি দিছে টাইম পিৰিয়ড দিছে ঠিক আছে আৰু আমাক টাইম পিৰিয়ড দিছে আৰু আমাক ৰেডিয়াস দিয়া আছে গতিকে আমি এটা ইয়াৰ ফৰ্মুলা জানো একদম গ্ৰেভিটেশন চ্যাপ্টাৰটো স্টাৰ্ট হওঁতে আমি হেতু ফৰ্মুলা পাও বহুত পুৰণি ফৰ্মুলা বহুত পুৰণি সাইন্টিস্ট এজনে দিছিলে কেপলাৰছ ল আমি জানো বেসিস অফ গ্ৰেভিটেশন কেপলাৰৰ পৰা আহিছে কেপলাৰৰ লৰ পৰা আহিছে সো কেপলাৰৰ লয়ে টাইম পিৰিয়ড আৰু ৰেডিয়াস অফ ৰিভলিউশন বা ৰেডিয়াস অফ অৰবিট হেতুটা ইন্টারলিংক করে আমি হেতু জানো যে কি t স্কয়ার is proportional to r cube এইটো হৈছে তোমাৰ কেপলাৰৰ ল এইটো হৈছে আমাৰ কেপলাৰৰ ল গতিকে আমি এই লটোকে ইয়াতে ইউজ কৰিলে খুবেই ইজি হৈ যাব কথাটো গতিকে আমি ফাৰ্স্ট জিওস্টেশনারি স্যাটেলাইট অরবিটস अराउंड the earth বুলি কৈছে জিওস্টেশনারি মানে আমি গম পালো ইয়াৰ টাইম পিৰিয়ড 24 আৱাৰ্স হ'ব লাগিব আৰু সার্কুলার অরবিট অফ ৰেডিয়াস 36000 কিলোমিটার্স গতিকে আমি প্ৰথম টু পালো যে 24 স্কয়ার ইজ ইকুয়াল টু আমি লিখি দিও এই প্রপোর্শনালিটি সাইনটো গুছাই আমি ইজ ইকুয়াল টু লিখি দিলে এটা কনস্ট্যান্ট অফ প্রপোর্শনালিটি মাল্টিপ্লাই হ'ব আৰু r ৰ জায়গাত আমি কিমান লিখিম 36000 কিলোমিটার হোল কিউব আমি নেক্সট কি কৈছে আমাক সেকেন্ড স্পাই স্যাটেলাইটটো টাইম পিৰিয়ড উলিয়াব দিছে গতিকে আমি হেতু না জানো আমি t বুলিয়ে লিখিলো t স্কয়ার ইজ ইকুয়াল টু সেম প্রপোর্শনালিটি লিমিট সেম হ'ব ইজ ইকুয়াল টু k আৰু এইটো কি কৈছে অরবিটিং এ ফিউ হান্ড্রেড কিলোমিটার্স অ্যাবভ গতিকে আমি h ৰ ভ্যালু কনসিডাৰ কৰিব না লাগে আমি কি কনসিডাৰ কৰিম আৰ্থৰ ৰেডিয়াসৰ ভ্যালুটো যদি কৰো 6400 কিউব এইটো আছে তোমাৰ আৱাৰ্স এইটো আছে তোমাৰ কিলোমিটাৰ্স গতিকে আমি এই দুটা ডিভাইড কৰি দিলে আমি যদি এই দুটা ডিভাইড কৰো তেতিয়া হলে আমি কি লিখিব পাৰিম t/24
is equal to 6400 divided by 36,000 whole to the power 3/2. So ইয়াৰ পৰা যদি আমি ক্যালকুলেট কৰো t ৰ ভ্যালুটো approximately 2 ৰ ওচৰা ওচৰা আহিব 1 point something আহিব so 2 আমি লিখিব পাৰো গতিকে ইয়াটো দিছে approximately কিমান হ'ব 2 hours আমি পাই গলো ইয়াৰ আনসাৰটো গতিকে আমি ইয়াতে কি ইউজ কৰিলো কেপলাৰছ ল কি কয় et square time period square is proportional to the radius of the orbit গতিকে এইটো কেপলাৰছ লটো আমি ইউজ কৰিছো আৰু আমি সেকেন্ড কথাটো গম পাইছো যে জিও ষ্টেচনাৰী হলে তোমাৰ টাইম পিৰিয়ডটো 24 আৱাৰ্স হয় গতিকে এইটো তোমাক ডাইৰেক্টলি দিয়া নাই অকমান টুইষ্ট কৰি দিছে কথাটো জিও ষ্টেচনাৰী বুলি কৈছে তুমি কথাটো জানিব লাগিব গতিকে ইয়াৰ আনসাৰটো হ'ব 2 আৱাৰ্স অপচন সি গতিকে আশা কৰিছো তোমালোকে এইটো প্ৰবলেম বুজি পালা সো গ্ৰেভিটেশনৰ খুব বেছি এনেকুৱা প্ৰবলেম বিলাক বুৰে আহে তোমাৰ escape velocity calculate করা নহলে তোমার time period radius বা g ৰ value at different planets calculate করা এনে ধৰণৰ কোৱেশ্চন বোৰকে সাধাৰণতে আহে এইটো যদি বুজি পালা আমি নেক্সট প্ৰবলেমটো চাইছো এইটো হৈছে তোমালোকৰ নিজৰ কাৰণে হোমৱৰ্ক গতিকে ইয়াত কি কৈছে if the radius of the earth were to shrink by 1% its mass remaining the same the acceleration due to gravity on the earth's surface would increase decrease remain unchanged none of so it JEE Mains 2017 or question tumaloke eitu nije kora aru amak comment boxot answer to jonwa je a b c d kuntu hobo thik ase all right so ajir video to karone ekhini asile asha korisu tumaloke আজি খুবই সিম্পল প্রবলেম সলভ কৰিছো আমি আৰু আশা কৰিছো যে তোমালোকৰ কতো খুদুৱনি নাই তোমালোকে গুটেখিনি বুজি পাইছা গতিকে গ্ৰেভিটেশন চ্যাপ্টাৰটো ইমান টান নহয় তোমালোকে এনেকুৱা ধৰ আজি যিকিটা কৰালো হেনেকুৱা ধৰণৰ কোৱেশ্চন বুৰে সলভ কৰা আৰু নিশ্চয় পাৰিবা যেনেকুৱা ধৰণৰ কোৱেশ্চন নাহক কিয় সেকেন্ড কথাটো হল যদি তোমালোকক আজিৰ লেকচাৰটোৰ পিডিএফ লাগে দেন তুমি কমেন্ট বক্সত এখন গুগল ডকৰ লিংক পাবা সেইখন ফিল আপ কৰি দিবা fill up কৰি দিলে তুমি লেকচাৰটোৰ পিডিএফ পাবা আৰু থাৰ্ড কথাটো হৈছে যে তোমালোকে যদি আজি কনসেপ্টটো বুজি পাইছা বা তোমালোকৰ ভিডিওটো ভাল লাগিছে দেন প্লিজ সাবস্ক্ৰাইব কৰি দিয়া আমাৰ চেনেল কুহিপাঠলৈকে আৰু তুমি ভিডিওটো শেয়াৰ কৰি দিয়া তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত তোমাৰ ঘৰৰ কোনোবা মানুহ থাকিব পাৰে যোনে JEE মেইনছৰ প্ৰিপাৰেচন কৰি আছে ভিডিওটো শেয়াৰ কৰি দিয়া যাতে তেওঁলোকৰ সহায় হয় আৰু লাইক কৰিব নাপাহৰিবা আৰু কথাটো হৈছে যদি তোমালোকৰ কিবা নজনা কথা আছে কিবা নতুন কনসেপ্ট তোমালোকে জানিব খুজিছা বা পুৰণি কিছুমান আমাৰ যিবিলাক ভিডিও লেকচাৰ হৈ গৈছে তাত কিবা তোমালোকে বুজি পোৱা নাই বা আজিত কিবা বুজি পোৱা নাই বা নতুন কিবা টপিক জানিব খুজিছা দেন টপিকটোৰ নামটো কমেন্ট কৰি কোৱা আমি নিশ্চয় অনাগত সময়ত তোমালোকৰ কাৰণে ভিডিও লৈ আহিম গতিকে এইখিনিয়ে কৈছো আজিলৈকে ইয়াতে সামৰিছো ধন্যবাদ নমস্কাৰ